ষ্টুডেণ্টসকল আমি যিহেতু পঢ়ি আছিলোঁ হেলো এলকেন আৰু হেলো এৰিন তোমালোকে আগৰ ভিডিঅ'টো দেখিলা যে আমি কিদৰে হাইব্ৰিডাইজেশ্যন উলিয়াব পাৰোঁ আমি হেলো এলকেনত আমি সদায় দেখা পাম যে হেলোজেন এটম ইজ attached to the carbon atom which is sp3 hybridized carbon atom ঠিক আছে সো এইখিনি ক্ষেত্ৰত আমাক হাইব্ৰিডাইজেশ্যনৰ প্ৰয়োজন আছিল আৰু আমি ইতিমধ্যে হাইব্ৰিডাইজেশ্যন বুজি পালোঁ যদি বুজি পোৱা নাই কবা বাৰু কমেন্টত এতিয়া চোৱা আমি এই চেপ্টাৰটোৰ এতিয়া নেক্সট এটা পাৰ্টলৈকে গৈ আছোঁ আৰু সেইখিনি সময়ত আমাক এটা বস্তুৰ প্ৰয়োজন হ'ব যে প্ৰাইমাৰী সেকেন্ডাৰী আৰু টাৰ্চিয়াৰী কি বস্তু অৰ্গেনিক কেমিষ্ট্ৰিত এইটা কমন টাৰ্মছ হয় হাইব্ৰিডাইজেশ্যন তোমালোকে বাৰে বাৰে পাবা বাৰে বাৰে যে প্ৰাইমাৰী সেকেন্ডাৰী টাৰ্চিয়াৰী কথা বাৰে বাৰে তোমালোকে আইইউপিএসি নমেনক্লেচাৰ পাবা আৰু এই চেপ্টাৰটো ষ্টাৰ্ট কৰাৰ কথা এইটোৱে যে আমি টান বস্তুবোৰ পিছলৈকে পেলাই থৈ ন লাষ্টত আমাৰ পঢ়িবলৈ সময় নহয় আৰু তোমালোকে জানা চাগে যদিহে সিলেবাসটো চাইছা যে অৰ্গেনিক কেমিষ্ট্ৰিৰ পৰা পুৰা একদম একেবাৰে তোমাৰ অলমোষ্ট 50% এটা আহে আমাৰ ফাইনেল এক্সামত আৰু সেই কাৰণে এই পাৰ্টখিনি আমাৰ খুব বেছি ইম্পৰ্টেণ্ট ঠিক আছে তো আজি আমি পঢ়িম কেনেকৈ প্ৰাইমাৰী সেকেন্ডাৰী টাৰ্চিয়াৰী পাওঁ কাৰণ এই চেপ্টাৰটোত আমাক সেইখিনি বস্তু লাগিব চোৱা আমি পঢ়ি আছোঁ হেলো এলকেন মানে আমাক RX লাগে ইতিমধ্যে মই কৈছোঁ তোমালোকক R মানে কি আছিলে এলকাইল গ্ৰুপ আৰু X মানে কি হেলোজেন ওকে তো এতিয়া চোৱা যদি হে RX থাকে ধৰি লোৱা RX মই এক্সাম্পলৰে বুজাই দিওঁ তেতিয়া বেছি ইজি হ'ব তোমালোকৰ কাৰণে ধৰি লোৱা এটা আছে CH3X Xৰ ঠাইতো বাৰু মই ক্লোৰিন বহাই দিছোঁ ঠিক আছে এটা তুমি দেখিবা আকৌ যে CH3 আছে CHCl আছে আকৌ ইফালে এটা CH3 আছে এনেকুৱা এটা আছে ধৰা আৰু বেলেগ এটা আছে যে CH3 CH3 আৰু ইফালে ক্লোৰিন আছে এটা চোৱা গোটেইকেইটাত তুমি যদি চোৱা ক্লোৰিনটো কেনেকুৱা কাৰ্বনৰ লগত জড়িত হৈছে sp3 হাইব্ৰিডাইজড কাৰ্বন এটম তো এই গোটেইবিলাক বাৰু হেলো এলকেন হ'বনে নাই ঠিক আছে তো এনসাৰটো আমাৰ কি হ'ব যে হেলো এলকেন হ'ব কাৰণ আমাৰ ক্লোৰিনটো চাব লাগিব কোনটো কাৰ্বনত জড়িত হৈছে এইটো কাৰ্বনত আৰু এই কাৰ্বনটো হৈছে আমাৰ sp3 হাইব্ৰিডাইজড কাৰ্বন এটম আমি কেনেকৈ গম পাওঁ আৰু একবাৰ ৰিভিজন কৰা জলদি আমি বস্তুবোৰ পাহৰিব নালাগিব দেই আমি মনত পেলাই থাকিব লাগিব যাতে আমাৰ পাহৰা সময় নাই কাৰণ 10 মাহ পঢ়ি পেলাই আমি ফাইনেলি দিব লাগিব ওকে চোৱা কাৰ্বনটোত কিমান আছে একেবাৰে স্পিডত চাবা ভাবিবা কাৰ্বন আৰু ক্লোৰিনৰ মাজত এডাল বন্ড আছে আৰু কাৰ্বন আৰু হাইড্ৰজেনৰ মাজত কেইডাল বন্ড আছে তিনিটা হাইড্ৰজেন আছে মানে তিনিডাল বন্ড আছে তো এতিয়া কথাটো হ'ল যে আমাৰ টোটাল ইলেক্ট্ৰন পেয়াৰ কিমান হ'ল টোটাল ইলেক্ট্ৰন পেয়াৰ হ'ল আমাৰ 4 আৰু যদি টোটাল ইলেক্ট্ৰন পেয়াৰ 4 হয় তেতিয়ালে আমাৰ হাইব্ৰিডাইজেশ্যন কি আছিল sp3 ঠিক আছে তো একদম ক্লিয়াৰ তো আমাৰ প্ৰথম কন্ডিশনটোৱে আছিল হেলো এলকেন যদি হ'ব লাগে কাৰ্বনটো আমাৰ sp3 হাইব্ৰিডাইজড কাৰ্বন এটম হ'ব লাগিব তো এইটো বাৰু ঠিক আছে এইবাৰো পৰীক্ষাটো পাছ কৰিলে এইবাৰ এইটোক চোৱা এই ক্লোৰিনটো জড়িত হৈ আছে এইটো কাৰ্বনৰ লগত ঠিক আছে আৰু এই কাৰ্বনটোৰ লগত টোটাল ইলেক্ট্ৰন পেয়াৰ কিমান হ'ব মানে টোটাল বন্ড কেইডাল আছে একডাল দুডাল তিনিডাল আৰু এই কাৰ্বন এটা হাইড্ৰজেনৰ লগত আছে নহয় এই হাইড্ৰজেনটোৰ লগতো এডাল বন্ড আছে মানে টোটাল কিমান হ'ল আমাৰ 4ডাল আৰু 4ডালৰ কাৰণে আমাৰ হাইব্ৰিডাইজেশ্যন কি হৈ যাব sp3 নেক্সট এইটো লাষ্টৰটো যদি চোৱা একদম ক্লিয়াৰ কাট দেখা হৈ আছে যে কাৰ্বনৰ লগত 4ডাল বন্ড আছে মানে আমাৰ sp3 হাইব্ৰিডাইজড কাৰ্বন এটম হয় তো সেইটো বাৰু বুজি পালো লাষ্ট ক্লাছৰ পৰা এতিয়া কথাটো হ'ল এই ক্লোৰিনটো আৰু এই কাৰ্বনটো আৰু এই গোটেইকেইটাৰ মাজত এটা পাৰ্থক্য আছে কি হয় যে এই ক্লোৰিনটো লগ লাগি আছে মাত্ৰ এটা কাৰ্বনৰ লগত যদি এনেকুৱা হয় তাক কোৱা হয় প্ৰাইমাৰী 1 ডিগ্ৰী বুলি লিখা হয় যদিহে এই ক্লোৰিনটো লাগি থকা কাৰ্বনটো দুটাৰ লগত লাগি আছে তেতিয়া হলে ই হ'ব সেকেন্ডাৰী এইটো কাৰ্বনৰ লগত লাগি আছে ই কাৰৰ লগত লাগি নাই মানে ই কি হ'ব প্ৰাইমাৰী আৰু এটা পাবা প্ৰাইমাৰী কেনেকুৱা জানানে CH3 CH2 Cl ধৰি লোৱা এনেকৈ আছে তেতিয়াও তুমি কি চাব লাগিব এই ক্লোৰিনটো কোনটো কাৰ্বনৰ লগত লাগি আছে সেই কাৰ্বনটো আৰু কেইটা কাৰ্বনৰ লগত লাগি আছে ঠিক আছে তো আমাৰ ডেফিনিশন মতে কি যদি হে ক্লোৰিন লাগি থকা বা যিকোনো ফাংচনেল গ্ৰুপ লাগি থকা কাৰ্বনটো যদি কোনো কাৰ্বনৰ লগত লাগি নাথাকে মানে এইটো দেখা পাইছা আৰু যদি হে এটাৰ লগত লাগি থাকে তেতিয়াহলে সেইটো হ'ব আমাৰ প্ৰাইমাৰী তেতিয়াহলে সেকেন্ডাৰী কি হ'ব যে ক্লোৰিন ইয়াতে যেটো ফাংচনেল গ্ৰুপ বেলেগ নাই ইয়াতে ক্লোৰিনটোক আমি হেলোজেনটোক আমি চাম ক্লোৰিনটো লাগি আছে এইটো কাৰ্বনত আৰু এই কাৰ্বনটো লাগি আছে দুটা কাৰ্বনৰ লগত তেতিয়াহলে আমাৰ কি হ'ব সেকেন্ডাৰী হ'ব এইটো আৰু এইটো কি হ'ব এইটোৰ ক্ষেত্ৰত যদি চোৱা ই হ'ব আমাৰ টাৰ্চিয়াৰী
হেলো এলকেন ঠিক আছে এই বস্তুটোৰ ওপৰত নিৰ্ভৰ কৰি আকৌ তোমালোকৰ মানে কি বিভিন্ন ধৰণৰ মেকানিজম আহিব আৰু মই যিবিলাক কথা কৈ আছো ন এনেকে নাভাবিবা যে এইটো পাৰ্ট দুখন ডাইৰেক্ট আমি দেখা নাই নালাগে কি জানি সদায় মনত ৰাখিবা ইমান বছৰৰ অভিজ্ঞতা হ'ল মোৰ এটা কথা মই একদম ক্লিয়াৰ কৈ দিও তোমালোকক যে তোমালোকে অৰ্গেনিক কেমিষ্ট্ৰি যিমানেই তোমাৰ মুখস্থ বিদ্যা নাথাকক যদিহে তুমি বুজি নোপোৱা ন তেতিয়াহলে একদম এইটো মানে impossible বুলি কলেও ভুল নহব যে তুমি 100% টাৰ্গেট কৰা 100% বাদে দিয়া এটেম্প্ট কৰিব পাৰিম বুলিও ভাবি লাভ নাই ঠিক আছে আৰু তোমালোকক মই প্ৰথম দিনাই কৈছো যে মইতো অৰ্গেনিকৰে স্পেশালিষ্ট হয় তো তোমালোকক মই ভালকে বুজাবলৈ চেষ্টা কৰিম আৰু এনেকে নাভাবিবা কেৱল যে মেমে ইমান লম্বা লম্বাকে কৈ আছে ইমান প্ৰয়োজন নাই একচুয়ালি প্ৰয়োজন আছে পিছলৈকে তোমালোকে ক্লাছবোৰত দেখিবা যে আমি পুৰা দুটা পইণ্ট আমি চাম প্ৰথমতে অকমান টাইম লাগিব যেটো আমাৰ কনসেপ্টবোৰ আমি ক্লিয়াৰ কৰি গৈ আছো আৰু মনত ৰাখিবা যে অৰ্গেনিক কেমিষ্ট্ৰি তোমালোকৰ যে চাৰিটা চেপ্টাৰ আছে ন হেলো এলকেন তাৰ পাছত আহিব এলকহল তাৰ পাছত এলডিহাইড তাৰ পাছত এমাইন এই গোটেইকেইটা চেপ্টাৰ হৈছে ইন্টাৰ ৰিলেটেড ওকে এই বস্তুবোৰ যে আমি এইটো চেপ্টাৰত পঢ়ি আছো আৰু বাকি কেইটাত আমি বাৰে বাৰে বুজাই থকা দৰকাৰ নাই ডাইৰেক্টলি আমি ক'ব পাৰিম একাৰণে এইটো চেপ্টাৰত অকমান টাইম লাগিব তাৰ পাছত আমি বাৰু পুৰা একদম মানে 5 যাব পাৰিম ঠিক আছে তো বৰ্তমান এইখিনি বস্তু লিখি লোৱা পজ কৰি লোৱা ভিডিওটো আৰু গোটেইখিনি কথা লিখি লোৱা তোমালোকে বিচাৰিলে মই বাৰু লিখিত আকাৰেও দিবলৈ চেষ্টা কৰিম আৰু ঠিক আছে বাৰু আমি কনসেপচুৱেলি যাম বৰ্তমান প্ৰাইমাৰী সেকেন্ডাৰী টাৰচিয়াৰীটো এইটো ভিডিওত বৰ্তমান এইখিনিয়ে নেক্সট ভিডিওত দিম কাৰণ তোমালোকৰ জানো যে বৰ্তমান আজিকালি কোনো মানুহৰ ধৈৰ্য নাই ঠিক আছে আমাৰ ষ্টুডেন্ট বিলাকৰ তো ধৈৰ্য একেবাৰে কি হ'ল আৰু ভগৱান জানে আৰু ৰিলছ চোৱা ষ্টুডেন্ট ন তো একো নাই বাৰু আমি কেমিষ্ট্ৰি পঢ়িম ইন্টাৰেষ্টিংলি পঢ়িম বেছি সিৰিয়াসলি নলও এতিয়া পৰা অলপ-অলপকে পঢ়ি যাম আৰু সব হৈ যাব তো প্ৰাইমাৰী সেকেন্ডাৰী টাৰচিয়াৰী তুমি এই প্ৰাইমাৰী সেকেন্ডাৰী টাৰচিয়াৰী এই কাৰ্বন বিলাকক এজ এ ফ্ৰেন্ড বা নেইবাৰ বুলিও ধৰিব পাৰা কিয় কলো কথাটো নেক্সট ভিডিওত কম ঠিক আছে তো এইখিনি লিখি লোৱা আৰু নেক্সট ভিডিওলৈকে ওয়েট কৰা